তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনাক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ 3টা বিভাগত চাকৰি মুকলি কৰা হ'ল। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। 3টা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো এই 3টা বিভাগত চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, কাৰণ 3টা বিভাগৰে বেলেগ বেলেগ চিলেকশ্যন প্ৰচেছ হ'ব, বেলেগ বেলেগ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব। তো আপোনালোকে কোনটোত আপোনালোকে চাকৰি কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে 3টা বিভাগতে চাকৰি এপ্লাই কৰিব বিচাৰে তো 3টা বিভাগতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই 3টা চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো চাকৰি হ'ল আপোনাৰ ফুড ছেফটি অফিচাৰ ৰিক্ৰুইটমেণ্ট 2025। তো ফুড ডিপাৰ্টমেণ্টত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো লাষ্ট ডেট ৰখা হৈছে 10 আগষ্টলৈকে। তো এতিয়াও বহুত দিন সময় আছে। তো আপোনালোকে যদি ফুড ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। চাগে তেওঁৰ ওপৰত লিখা আছে ফুড ছেফটি অফিচাৰ ৰিক্ৰুইটমেণ্ট 2025। তো অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ফুড ডিপাৰ্টমেণ্ট আৰু পোষ্টৰ নেম হ'ব আপোনাৰ ফুড ছেফটি অফিচাৰ। তো ফুড ছেফটি অফিচাৰ যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু এপ্লাইৰ ষ্টাৰ্ট ডেট আৰু লাষ্ট ডেট চাগে দিয়া হৈছে 11 জুলাইৰ পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে আৰু 10 আগষ্টলৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। আৰু এইটো পাৰ্মানেণ্ট জব হয়। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব। সকলো ডিষ্ট্ৰিক্টৰ পৰা কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াৰ চেলাৰীটো চাওক, ইয়াতে আপোনালোকে 36,200ৰ পৰা লৈ 1,40,800 লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো ইয়াতে চেলাৰী যিটো আছে চেলাৰী কিন্তু আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে বয়স চাওক, আপোনালোকে চাকৰিটো কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। তো ইয়াতে চাওক আপোনালোকে এজ লিমিট ইয়াতে মিনিমাম এজ হ'ব আপোনাৰ 21 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। তেতিয়াহে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে কিন্তু এজ ৰিলেক্সন লাভ কৰিব। যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ চাগে আপোনালোকে দিব লাগিব। ইয়াতে আপোনালোকে জেনেৰেল OBC এণ্ড অল আদাৰ্ছ ষ্টেটছ হয়তো দিয়া হৈছে। তো ইয়াতে 500 টকা পে'মেণ্ট কৰিব লাগিব। আৰু SC ST PWসকল কিন্তু ইয়াতে 250 টকাকৈ পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। যিসকল জেনেৰেল OBC এণ্ড অল আদাৰ্ছ ষ্টেটছ তো সেইসকলে কিন্তু ইয়াতে 500 টকাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু SC ST PWসকলক কিন্তু ইয়াতে 250 টকা পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে যদি চাকৰিটো কৰিব বিচাৰে তো আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব, কাৰণ বেছি দিন সময় নাই। আজি হ'ল 1 আগষ্ট। তো আপোনালোকে দেৰি নকৰিব। তো আপোনালোকে 10 আগষ্টলৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তো আপোনালোকে সোনকালে আবেদন কৰি লৈ ল'ব। আৰু পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকে ইয়াতে আপোনাৰ দুটা হ'ব। এটা হ'ব ৰিটাৰ্ণ এক্সাম OMR বেচিত আপোনাৰ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো এই দুটাই আপোনাৰ চিলেকশ্যন প্ৰচেছ হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে ডিগ্ৰী এণ্ড ৰিলেভেণ্ট ডিচিপ্লিন, তো ডিগ্ৰী পাছ কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ লগত কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াতে পাছপ'ৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব, এজ প্ৰুফ হিচাপে এটা আপোনাক চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে হাউ টু এপ্লাই, এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো এতিয়া আপোনালোকে যিটো ইয়াৰ এপ্লাইৰ যিটো লিংক, সেই এপ্লাই লিংকটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এপ্লাই লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে। তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো এতিয়া মই আপোনালোকক 2 নম্বৰ যিটো চাকৰি, সেই 2 নম্বৰ চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰ চাকৰিটো হ'ল আপোনাৰ এয়াৰপৰ্টৰ। তো আপোনালোকে যদি এয়াৰপৰ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো AA ছিনিয়ৰ এছিষ্টেণ্ট ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। তো AAIৰ ফুল ফৰ্ম হ'ব আপোনাৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। তো ইয়াৰ পোষ্টৰ নেম হ'ব আপোনাৰ ছিনিয়ৰ এছিষ্টেণ্ট। তো
তো যিটো আপোনাৰ পোষ্ট সেই পোষ্টটো হ'ল আপোনাৰ সিনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট তো আপোনালোকে যদি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব টোটেল পোষ্ট মুকলি কৰা হৈছে 32 পোষ্ট তো ইয়াতে বহুত পোষ্ট মুকলি হোৱা নাই কম পোষ্ট মুকলি কৰা হৈছে তো আৰু আপোনালোকে কম বুলি ভাবি আপোনালোকে এপ্লাই কৰি নথব আপোনালোকে এপ্লাই কৰি থব তো আপোনালোকে 32 পোষ্ট কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব আপোনালোকে এপ্লাই কৰি থৈ দিব আৰু এপ্লাই মোৰ আপোনাৰ অনলাইন হ'ব তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু সকলো ডিষ্ট্ৰিক্টৰ পৰা আবেদন কৰিব পাৰিব মেল ফিমেল দুটাই ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব তাৰপিছত ইয়াতে আপোনালোকে যিটো চেলাৰী ইয়াৰ পৰা যিটো চেলাৰী তো আপোনালোকে ইয়াতে 36,000 পৰা লৈ 1,10,000 লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব তো ইয়াতে চেলাৰী কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব এয়াৰপৰ্টত তাৰপিছত আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব এজ লিমিট চাই আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনালোকে যেতিয়া আবেদন কৰিব তো আবেদন কৰাৰ সময়ত আপোনাৰ এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব কোনসকল কেণ্ডিডেট কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব তো চাগে আপোনালোকে জেনেৰেল আৰু OBC সকল ইয়াতে 1,000 টকা কিন্তু আপোনাক পেমেন্ট কৰিব লাগিব যিসকল জেনেৰেল আৰু OBC হয় সেইসকল কিন্তু 1,000 টকাকৈ পেমেন্ট কৰিব লাগিব ইয়াৰ বাহিৰে SC ST PW সকল কিন্তু 1 টকা দিব নালাগে ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো তাৰ পিছত আপোনালোকে সিলেকশন প্ৰসেস আপোনালোকে অনলি ৰিটাৰ্ন এক্সাম হ'ব এতে আপোনাৰ বেলেগ কোনো এক্সাম নহয় এতে অনলি ৰিটাৰ্ন এক্সাম হ'ব তো আপোনালোকে ৰিটাৰ্ন এক্সামত যদি পাস হয় তো আপোনালোকে 110% আপোনালোকে চাকৰি লাভ কৰিব তাৰ পিছত আপোনালোকে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন তো এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব তো ইয়াতে চাওক আপোনালোকে ডিপ্লোমা ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী সেইসমূহ আপোনাৰ ডিগ্ৰী থাকিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে ডিপ্লোমা ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী তো আপোনালোকে যদি ডিপ্লোমা পাস কৰিছে বা ডিগ্ৰী পাস কৰিছে বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে 10 পাস হাই সেকেন্ডাৰী পাস সেই হ'লে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত ইয়াতে ইম্পৰ্টেন্ট ডকুমেন্টছৰ প্ৰয়োজন হ'ব কিছুমান ইম্পৰ্টেন্ট ডকুমেন্টছ আছে আপোনালোকে এটো কমন হয় এটো আপোনাক দিবই লাগিব পাসপোৰ্ট সাইজ ফটো সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশ্যন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট আৰু এজ প্ৰুফ হিচাপে এটা আপোনাক সাৰ্টিফিকেট দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত আপোনালোকে হাউ টু এপ্লাই এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে দিয়া হৈছে তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব কেনেকৈ কি কৰিব হেতু আপোনাক দিয়া হৈছে তো এতিয়া মই ইম্পৰ্টেন্ট ডেটটো মই আপোনাক দেখাই দি আছো তো চাওক এতিয়া আপোনালোকে যেটো স্টাৰ্টিং ডেট এতিয়াও কিন্তু আবেদন আৰম্ভ হোৱা নাই এটো 5 আগষ্টৰ পৰা আৰম্ভ হ'ব 26 আগষ্ট লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হ'ব তো বৰ্তমান কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব এটো 5 তাৰিখৰ পৰা 5 আগষ্টৰ পৰা আবেদন আৰম্ভ হ'ব আৰু 26 আগষ্ট লৈকে লাষ্ট ডেট ৰখা হ'ব তো আপোনালোকে যদি ভিডিও লাগে মই ভিডিও বনাই মই আপোনালোকক জনাই দিম যেতিয়া আবেদন আৰম্ভ হ'ব তো মই ভিডিও বনাই মই আপোনালোকক জনাই দিম তো আপোনালোকে যদি চেনেলটো ইতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ যেতিয়া ভিডিওটো আপলোড কৰিম সবৰ প্ৰথম চাব পাৰিব আৰু সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া মই আপোনালোকক শেষৰ লাষ্ট যেটো 3 নম্বৰ যেটো চাকৰি এই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছো তো 3 নম্বৰ চাকৰিটো হ'ল আপোনাৰ SBI বেংকৰ ইয়াৰ কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে তো এটো 7 আগষ্ট লৈকে লাষ্ট ডেট ৰখা হৈছে তো আপোনালোকে যদি SBI বেংকত চাকৰি কৰিব বিচাৰে স্পেশালিষ্ট কেডাৰ অফিচাৰ তো আপোনালোকে কিন্তু কৰিব পাৰিব চাগে তো SBI বেংক ৰিক্ৰুইটমেন্ট 2025 তো ইয়াৰ অৰ্গানাইজেচন নেম হ'ব আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া SBI বেংক তো পোষ্টৰ নেম হ'ব আপোনাৰ স্পেশালিষ্ট কেডাৰ অফিচাৰ SCO আৰু ভ্যাকেন্সি চাগে আপোনালোকে জেনাৰেল মেনেজাৰ এসিস্ট্যান্ট ভাইস প্ৰেসিডেন্ট আৰু ডেপুটি মেনেজাৰ তো আপোনালোকে যদি SBI বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব আৰু এপ্লাই মোড আপোনাৰ অনলাইন হ'ব তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব মেল ফিমেল দুটাই তো আপোনালোকে যদি SBI বেংক ষ্টেট বেংক অফ ইণ্ডিয়া চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো ইয়াৰ স্যালাৰি চাইতে আপোনালোকে স্যালাৰি কিন্তু আপোনালোকে যথেষ্ট লাভ কৰিব 36,000 ৰ পৰা লৈ 78,000 লৈকে পাৰ মান্থ স্যালাৰি লাভ কৰিব আৰু লগতে কিন্তু ইয়াতে গ্ৰেড পেও আপোনালোকে লাভ কৰিব তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব বা আপোনালোকে আজি আপোনালোকে আবেদন কৰি লৈ ল'ব কাৰণ বেছি দিন সময় নাই তো এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব এজ লিমিট চাগিতে আপোনালোকে 18 ইয়াৰ্ছৰ পৰা লৈ 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব তো এতিয়া আপোনালোকে এই চাকৰিটোৰ বাবে যেতিয়া আবেদন কৰিব তো আবেদন কৰাৰ সময়ত আপোনাক এপ্লিকেশ্যন ফিজ কোনসকল কেণ্ডিডেটক কিমান দিব লাগিব তো চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ
জেনেৰেল আৰু OBC কিনসকলক 750 টকা পে'মেণ্ট কৰিব লাগিব আৰু ইয়াৰ বাহিৰে আপোনাক 1 টকা দিব নালাগে SC ST PW কিনসকলক কিন্তু 1 টকা দিব নালাগে ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব তো যিসকল জেনেৰেল আৰু OBC হয় সেইসকলক কিন্তু 750 টকাকৈ পে'মেণ্ট কৰিব লাগিব তো পে'মেণ্ট মোৰ আপোনাৰ অনলাইন হ'ব ডেবিট কাৰ্ড নেট বেংকিং ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো তাৰ পিছত চাইতে আপোনালোকে সিলেকশন প্ৰসেস হইতে আপোনালোকে এতে আপোনাক শর্ট লিষ্টত প্ৰথমতে নাম আহিব যেতিয়া আবেদন কৰিব আবেদন কৰাৰ পিছত শর্ট লিষ্টত নাম আহিব তো শর্ট লিষ্টত যদি আপোনাৰ নাম আহে অহাৰ পিছত আপোনালোকে ইন্টাৰভিউ হ'ব আৰু ফাইনাল মেৰিট লিষ্টত নাম আহিব তো আপোনালোকে নিশ্চয় গম পালে এতে আপোনাক কোনো এক্সাম দিব নালাগে এতে অনলি ইন্টাৰভিউ হে আপোনাক দিব লাগিব প্ৰথমতে আপোনাৰ শর্ট লিষ্টত নাম আহিব যদি শর্ট লিষ্টত নাম আহে তো আপোনাৰ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ কমপ্লিট হোৱাৰ পিছত আপোনাৰ ফাইনাল মেৰিট লিষ্টত নাম আহিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন হতে আপোনালোকে ইয়াতে কোৱা আছে ক্যান্ডিডেট শুড হ্যাভ এ পাস্ট ক্যান্ডিডেট এণ্ড ডিগ্ৰী গ্ৰেজুৱেট এণ্ড ডিগ্ৰী পাছ কৰা হ'ব লাগিব তেতিয়াহে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে 10 পাছ বা হাই সেকেন্ডাৰী পাছ সেই সকল কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব যে গ্ৰেজুৱেট আৰু ডিগ্ৰী পাছ কৰা কিন্তু সকলে ইয়াতে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত আপোনালোকে ইম্পৰ্টেন্ট ডকুমেন্টস হইতে আপোনালোকে এইটো আপোনাক সকলোৱে যে কমন হয় এইটো পাসপোর্ট সাইজ ফটো লাগিব সিগনেচাৰটো লাগিব আধাৰ কাৰ্ডখন লাগিব এডুকেশ্যন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা আপোনাক সাৰ্টিফিকেট দিব লাগিব তাৰ পিছত ইয়াতে কোৱা আছে হাউ টু এপ্লাই ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক স্টেপ বাই স্টেপ জনাই দিয়া হৈছে তাৰ পিছত আপোনালোকে ইম্পৰ্টেন্ট ডেটছ হইতে আপোনাক দিয়া হৈছে কেতিয়াৰ পৰা আৰম্ভ হৈছে কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে ইয়াতে আপোনাক দিয়া হৈছে তো 11 জুলাইৰ পৰা অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে লাষ্ট ডেট ৰখা হৈছে 7 আগষ্ট 2025 লৈকে তো বেছি দিন সময় নাই তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো আৰু ইয়াৰ যেটো এপ্লাইৰ লিংক এই এপ্লাই লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছতে আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তো 2 নম্বৰ যেটো চাকৰি হেতু কিন্তু বৰ্তমান আবেদন আৰম্ভ হোৱা নাই তো যেতিয়া আবেদন আৰম্ভ হ'ব ভিডিও বনাই মই আপোনালোকক জনাই দিম কোনো টেনচন কৰিব নালাগে বাকি যি দুটা আপোনাৰ SBI বেংক বা আপোনাৰ যেটো আপোনাক দেখাই দিয়া হ'ল যেটো চাকৰি ফুড সেফটি তো আপোনালোকে এই দুটা চাকৰিত কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে আৰু সেই এপ্লাইৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি থৈ দিম তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে আৰু যদি আপোনাক কিবা বুজি পোৱা নাই তো কমেন্ট কৰি জনাব মই আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম তো আপোনালোকে কমেন্ট কৰি জনাব পাৰে আপোনালোকে যদি কিবা বুজি পোৱা নাই আপোনালোকে কমেন্ট কৰি জনাব পাৰিব তো আজি ভিডিওত ইমানে আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগি থাকে তেনে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেসবুকত যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই এই তিনিটা চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ